বিটিআৰ প্ৰধান প্ৰমোদ বড়োলৈ অসম গৰিয়া পৰিষদৰ সম্প্ৰীতি বঁটা। বিটিআৰ প্ৰধান প্ৰমোদ বড়োলৈ সম্প্ৰীতি বঁটা আগবঢ়াইছে অসম গৰিয়া পৰিষদে। পৰিষদৰ সভাপতি আব্দুল হামিদ আৰু কাৰ্যকৰী সভাপতি মইনুল হকে সংবাদ মাধ্যমক আজি জানিবলৈ দিয়ে। নেতাদ্বয়ে উল্লেখ কৰে যে প্ৰমোদ বড়োৱে বিটিআৰৰ দায়িত্ব লোৱাৰ পিছত সমগ্ৰ বিটিআৰ অঞ্চলত শান্তিয়ে বিৰাজ কৰিছে। লগতে বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰী পূৰ্বতকৈ সুদৃঢ় হৈছে। ইয়াৰ উপৰিও বিটিআৰ প্ৰধান শ্ৰী বড়োৱে ২৬টা জনগোষ্ঠীৰ বিভিন্ন অভাৱ অভিযোগ আৰু সমস্যাসমূহ তেওঁ প্ৰস্তুত কৰি থকা ভিজন ডকুমেণ্টত অন্তৰ্ভুক্ত কৰাৰ কথা সদৰি কৰে সংগঠনটোৱে। কমিটিৰ ফালৰ পৰা আমি বিটিআৰবাসী লগতে অসমবাসীলৈ আমাৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ২০২৫ৰ যি মাঘ বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সেই উদ্দেশ্যে আজি আমি তামোলপুৰ প্ৰেছ ক্লাবত উপস্থিত হৈছোঁ। অসম গৰিয়া পৰিষদ কেন্দ্ৰীয় কমিটিয়ে আমি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই যিহেতুকে ভিজন ডকুমেণ্টছত আমাৰ গৰিয়াকে আদি কৰি ২৬টা জাতি জনগোষ্ঠী তাত সন্নিৱিষ্ট কৰিছে আৰু সন্নিৱিষ্ট কৰি তেখেতে শান্তিৰ বাতাবৰণৰ মানে এটা বাৰ্তা দিছে গোটেই অসমবাসী ৰাইজক। সেইকাৰণে আমি অসম গৰিয়া পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰাই আমি প্ৰমোদ বড়ো ডাঙৰীয়াক এটা সম্প্ৰীতি বঁটা প্ৰদান কৰাৰ কাৰণে আমি অলৰেডি আজি এই তামোলপুৰ প্ৰেছ ক্লাবত আমি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ। এইটো আমি খুব সম্ভৱ জানুৱাৰী শেষৰ ফালে আনুষ্ঠানিকভাৱে এই তামোলপুৰতে আমি তেখেতক বঁটাটো প্ৰদান কৰিম। দিন সময় আমি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি এইটো ডিক্লেৰেশ্যন দি দিম কেতিয়া আমি সম্ভৱ হয়। তেখেতৰ পৰা টাইমটো ল'ম আগে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা টাইমটো লৈ পেলাই আমি মিডিয়াৰ জৰিয়তে দি আমি এই তামোলপুৰ অঞ্চলতে তেখেতক বঁটাটো আমি প্ৰদান কৰিম, সম্প্ৰীতি বঁটা। কাৰণ তেখেতে ভিজন ডকুমেণ্টছত গৰিয়া শব্দটোক লৈ পেলাই এটাই উল্লেখ কৰিছে, গৰিয়া মৰিয়াকো দিছে নহয়, গৰিয়া আৰু বাকী ২৬টা জনগোষ্ঠীক তেখেতে ভিজন ডকুমেণ্টছত মানে ৰাখিছে। তাৰোপৰি আমাৰ গৰিয়াটোকো ৰখাৰ কাৰণে আমি অসম গৰিয়া পৰিষদ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা তেখেতক আমি নৱবৰ্ষৰ শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু লগতে বঁটাটো আমি এই তামোলপুৰতে তেখেতক আনুষ্ঠানিকভাৱে তেখেতৰ পৰা টাইমটো লৈ আমি প্ৰদান কৰিম। আমি সকলোৱে জানো যে বিটিআৰৰ যিটো পৰিৱেশ পৰিস্থিতি আছিল, আমি প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়াৰ পৰা বিটিআৰৰ শাসনভাৰ লৈছে তেতিয়াৰ পৰা আমি তেনেকুৱা পৰিৱেশ পৰিস্থিতি দেখা নাই। আজি এটা ভাল পৰিৱেশ এটা সৃষ্টি হৈছে, বাতাবৰণ এটা সৃষ্টি হৈছে, শান্তি বাতাবৰণ এটা সৃষ্টি হোৱা যেন অনুমান হয়। আজি সেইকাৰণে তেওঁ অসমৰ বিটিআৰত ২৬টা জনগোষ্ঠীক সকলোৰে অধিকাৰ সকলোৰে সমস্যাসমূহ ভিজন ডকুমেণ্ট প্ৰস্তুত কৰি পৰিস্থিতি সাপেক্ষে সমাধান কৰিম বুলি তেওঁ যি পৰিকল্পনা লৈছে, সেই পৰিকল্পনাৰ জৰিয়তে বিটিআৰত ২৬টা জনগোষ্ঠীৰ উন্নয়ন বিভিন্ন সমস্যা সমাধান কৰি এটা শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ কাৰণে তেওঁ এটা চেষ্টা চলিছে। সেইকাৰণে তেওঁক আমি উৎসাহ যোগোৱাৰ কাৰণে আমি অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা তেওঁক আমি সম্প্ৰীতি বঁটা দিয়াৰ আমি সিদ্ধান্ত লৈছোঁ। অচিৰে আমি এই বঁটা তামোলপুৰতে তেওঁক প্ৰদান কৰিম। তামোলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।